দিল্লীতে আছে ইয়াত আহি পেলাই কৈ পেলাই কিবা লাভ আছে তাৰ আপোনাৰ ৰূপন চন্দ্ৰ ৰায় তেখেত বাহিৰৰ আৰু প্ৰতিভা কোন বাহিৰৰ কোন লোকেল কোন কি প্ৰমোদ বড়োৰ মানুহ সি ক'ত থাকে ৰঙিয়াত নাথাকে সিহঁতো বাহিৰৰ মানুহ প্ৰমোদ বড়ো এইবিলাক কথা কৈ লাভ নাই এইবিলাক বাহানা ইউপিপিএল জিৰ' তিনিটাকৈ সমষ্টিত আজি আপুনি প্ৰচাৰ চলাইছে ৰাইজৰ কেনেকা ৰাইজৰ যিটো প্ৰেজেণ্ট সকলো জাতি জনগোষ্ঠী বিৰাট ভাল ৰেছপন্সটো ভাল মুঠতে বাওকুংগ্ৰীও 100%, কোকৰাঝাৰ LSC হিচাপেও 100% আৰু দতমা সমষ্টি হিচাপেও 100%। মুঠতে আমি কৈছোঁ গোটেই BTC অঞ্চলত 15টা সমষ্টি আছে মই যিখিনি ঘূৰি পেলাই দেখি আছে একটাও ফেইল নহয় 15টাও জিকিব। প্ৰমোদ বড়োৱে আজি এটা অভয় দিছে আমাৰ বাওকুংগ্ৰী হিচাপে আমাৰ BPF দলৰ প্ৰাৰ্থী বা NDA কেণ্ডিডেট হিচাপে আমাৰ ৰূপন চন্দ্ৰ ৰায় ডাঙৰীয়া আছে তাকে আমি কেণ্ডিডেট হিচাপে বাছনি কৰিছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে একচেপ্ট কৰিছে আৰু আমি দিয়া আগতে সকলো ব্লক পৰ্যায়ত বা ডিষ্ট্ৰিক্ট পৰ্যায়ত আমাৰ যিমান কমিটি আছে সকলো লগত কথা পাতিহে আমি কেণ্ডিডেট ঠিক কৰিছোঁ আৰু আমি কেণ্ডিডেট বাছনি কৰা মানুহ বাছনি কৰি দিছে মানে এইটো চব লগত মিলিব পাৰা বড়োৰ লগতো মিলিব পাৰে ৰাজবংশীৰ লগতো পাৰিব মুছলিম লগতো পাৰে সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই কাম কৰিব পাৰা মানুহকে আমি BPFৰ পৰা বা NDA টিম হিচাপে আমি কেণ্ডিডেট বাছনি কৰিছোঁ বাওকুংগ্ৰী সমষ্টিত মুঠতে আমি 100% চিয়ৰ আমি জিকিব যিমান কোনোবা ডাউট ৰাজীৱ বাংগালে এনেকুৱা কৈছে সেইবিলাক কনফিউজন হ'ব নালাগে আমাৰ কেণ্ডিডেট BPFৰ কেণ্ডিডেট ৰূপন চন্দ্ৰ ৰায় সেইটোৱে আৰু আমি জিকিব ইয়াত কোনো ডাউট নাই প্ৰমোদ বড়োৱে এটা অভিযোগ যদি বিধায়ক হয় তেখেতে ইয়াতে থাকিব দিল্লীত নাযায় বুলি কৈছে এইটো আপুনি এই কোনোবা প্ৰমোদ বড়ো কোনোবা UPPL কোনোবা আপচুল লিডাৰৰ কথা লৈ পেলাই যদি আপুনি মানে মৰি যাবতো বিশ্বাস কৰি পেলাই কাম কৰে মৰি যাব।